মই মনিকা এই মুহূৰ্তত লৈ আহিছো বিমান দুৰ্ঘটনাৰ আন এক খবৰ ৰাছিয়াৰ মাজ আকাশৰ পৰাই নোহোৱা হৈ গল এখন যাত্ৰীবাহী বিমান হঠাৎ ৰাডাৰৰ সকলো সংযোগ বিচ্ছিন্ন হৈ নোহোৱা হৈ পৰিল ৰাছিয়াৰ পৰা চীনলৈকে উৰামৰা সেই যাত্ৰীবাহী বিমানখনৰ কি হল কেনেকৈ ৰাডাৰৰ পৰাই সেই সকলো সন্ধান নাইকিয়া হৈ পৰিল তাকে কেন্দ্ৰ কৰি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰাছিয়াৰ মাজ আকাশৰ পৰাই নোহোৱা হৈ পৰিছে এখন বিমান গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাবলৈ লৈছো বিতং খবৰ কিয়নো 2025 বৰ্ষটো বিমান যাত্ৰীৰ বাবে যেনে বিপদজনক বছৰ ৰূপে পৰিগণিত হৈছে এটাৰ পাছত আনটোকৈ বিমান দুৰ্ঘটনাৰ খবৰ আহি থকাৰ মাজতেই ৰাছিয়াৰ মাজ আকাশৰ পৰাই নোহোৱা হৈ পৰিছে এখন যাত্ৰীবাহী বিমান যাত্ৰীবাহী যিখন বিমান সেই বিমানখনত 7 গৰাকী ক্ৰু মেম্বাৰ সহ আছিল যা 50 জন যাত্ৰী সেই 50 জন যাত্ৰী কঢ়িয়াই চীনৰ আংগৰলৈ উৰামৰা সেই বিমানখনক কেন্দ্ৰ কৰি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কলৈ গল কেনেকৈ নোহোৱা হল কেনেকৈ সংযোগ বিচ্ছিন্ন হৈ পৰিল কি হৈছিল প্ৰকৃততে বিমানখনৰ সকলো ঘটনাকে কেন্দ্ৰ কৰি এক হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে এটাৰ পাছত আনটোকৈ বিমান দুৰ্ঘটনাৰ খবৰৰ মাজতে এতিয়া ৰাছিয়াৰ মাজ আকাশৰ পৰাই নোহোৱা হৈ পৰিছে এখন যাত্ৰীবাহী বিমান ৰাডাৰৰ পৰা সংযোগ হেৰুৱাই নিৰুদ্দিষ্ট হৈ পৰিছে সেই বিমানখন আমি বাৰমুডা ট্ৰায়াঙ্গলৰ কথা জানো যে বাৰমুডা ট্ৰায়াঙ্গলৰ ওপৰেৰে কোনো ধৰণৰ বিমান উৰি যাব নোৱাৰে কিন্তু তেনে সময়ছোৱাত ৰাছিয়াৰ পৰা চীনলৈকে উৰামৰা সেই বিমানখন কলৈ গল কি হৈছিল বিমানখনৰ সৈতে 7 গৰাকী ক্ৰু মেম্বাৰ সহ 50 জন যাত্ৰী কঢ়িয়াই নিয়া বিমানখন কলৈ গল কেনেকৈ ৰাছিয়াৰ মাজ আকাশৰ পৰা সংযোগ বিচ্ছিন্ন হৈ পৰিল সন্ধানহীন হৈ পৰিল তাকে কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ বিশ্বজুৰি এক হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰথমে আমি কৈ লবলৈ বিচাৰিম আজিৰ পৰা ঠিক কেইটামান দিন পূৰ্বে গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰৰ পৰা উৰামৰা এখন বিমান লণ্ডন অভিমুখে উৰামৰা সেই বিমানখন দুৰ্ঘটনাত পতিত হৈছিল বিশ্বৰ ইতিহাসৰ বিমান দুৰ্ঘটনাৰ আটাইতকৈ ভয়াবহ দুৰ্ঘটনাটো ৰূপে পৰিগণিত হৈছিল সেই বিমান দুৰ্ঘটনাটো আৰু তাৰ পাছতে এটাৰ পাছত আনটোকৈ একাধিক্ৰমে কেইবাটাও বিমান দুৰ্ঘটনা বিমানৰ বিজুতি বিমান বন্দৰৰ বিজুতিৰ খবৰ আহিয়ে আছিল তেনে সময়ছোৱাত কঠোৰ হোৱা দেখিবলৈ পোৱা গৈছিল বিমান প্ৰাধিকৰণ আৰু এনেবোৰ খবৰৰ মাজতেই বাংলাদেশৰ ঢাকাত মাইলস্টোন স্কুল এণ্ড কলেজৰ ওপৰত খহি পৰিছিল হৰি ভাঙি পৰিছিল ক্ৰেশ হৈছিল এখন যুঁজাৰু বিমান বাংলাদেশৰ সৈনিকৰ এখন যুঁজাৰু বিমান প্ৰশিক্ষণৰত অৱস্থাত থাকোতে সেই দুখৰ খবৰে মানুহৰ মন মগজু ম্ৰিয়মান কৰি ৰখাৰ সময়তে ৰাছিয়াৰ মাজ আকাশৰ পৰা নোহোৱা হৈ পৰিল 50 জন যাত্ৰী কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী বিমান প্ৰকৃততে যাত্ৰীবাহী বিমানৰ সৈতে কি ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত আমি আপোনালোকক এক বিগ আপডেট দিবলৈ বিচাৰিছো এক বিগ আপডেট যাত্ৰীবাহী বিমান সন্ধানহীন হোৱাৰ ৰাডাৰৰ পৰা সংযোগ বিচ্ছিন্ন হৈ পৰা সেই বিমানখনৰ এক ডাঙৰ খবৰ এই মুহূৰ্তত দিবলৈ বিচাৰিছো আমাৰ সৈতে আছে সতীৰ্থ সাংবাদিক সীমাশ্ৰী এই মুহূৰ্তত সেই সন্ধানহীন হোৱা বিমানখন সন্দৰ্ভত কিছু নতুন আপডেট বিগ আপডেট আহি পৰিছে সেই বিগ আপডেট আমি এই মুহূৰ্তত আপোনালোকক দিবলৈ বিচাৰিছো এই মুহূৰ্তত সেই বিগ আপডেটটো কি বিমানখনৰ হৈছিল কি পাইছে শেহতীয়া তথ্য হয় নিশ্চিতভাৱে ৰাছিয়া যি ভয়ংকৰ বিমানখন ৰাডাৰৰ পৰা ইতিমধ্যে সন্ধানহীন হোৱা বুলি আপুনি ইতিমধ্যে উল্লেখ কৰিছে কিন্তু শেহতীয়া যদি আমি আপডেট চাওঁ সেই বিমানখন দুৰ্ঘটনাত পতিত হৈছে বুলি ইতিমধ্যে খবৰ আহি পৰিছে সেই বিমানখনত 6 গৰাকী ক্ৰু মেম্বাৰ সহ 50 জনকৈ যাত্ৰী আছিল তাৰ ভিতৰত 5টিকৈ শিশু আছিল বুলি জানিব পৰা গৈছে আৰু এই বিমানখন এক ভয়ংকৰ এতিয়া বিমান দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ লাভ কৰা গৈছে ইতিমধ্যে ঘটনাস্থলীত গৈ উদ্ধাৰকাৰী দল গৈ উপস্থিত হৈছে আৰু সেই বিমানখনৰ কিছু ভগ্নাৱশেষো কিন্তু এতিয়া জ্বলি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছে বুলি জানিব পৰা গৈছে কিন্তু বৰ্তমানলৈকে কিমান গৰাকী যাত্ৰীৰ মৃত্যু হৈছে বা কিমান হতাহত হৈছে সেই খবৰ কিন্তু আহি পৰা নাই কিন্তু এই বিমানখন ৰাডাৰৰ পৰাই সন্ধানহীন হোৱাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল ক'ত হেৰাই গ'ল মাছ আকাশৰ পৰা এই বিমানখন অৱশেষত সেই খবৰ আহি পৰিছে এই বিমানখনো ইতিমধ্যে দুৰ্ঘটনাত পতিত হৈছে বুলি জানিব পৰা গৈছে আমি পুনৰ জনাইছো ৰাছিয়াত যি যাত্ৰীবাহী বিমান সন্ধানহীন হৈছিল 50 জনকৈ যাত্ৰীসহ মাছ আকাশৰ পৰাই সন্ধানহীন হৈছিল এই বিমান
বিমানখন চীন অভিমুখী আছিলে এই বিমানখন আংগাৰা এয়াৰলাইন্সৰ আছিলে এই বিমানখন চীন অভিমুখে গৈ আছিলে ৰাছিয়াৰ পৰা আৰু এই বিমানখন অৱশেষত দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহি পৰিছে ঘটনাস্থলীত গৈ উদ্ধাৰকাৰী দল উপস্থিত হৈছে কিছু ভগ্নাৱশেষো পোৱা গৈছে বুলি ইতিমধ্যে শেহতীয়া আপডেট আহি পৰিছে হয় ধন্যবাদ জনাইছো এই মুহূৰ্তত সীমাশ্ৰীৰ পৰা আমি জানিবলৈ পাৰিলো যে ৰাছিয়াৰ মাজ আকাশত সন্ধানহীন হোৱা সেই বিমানখনৰ প্ৰকৃত সম্ভেদ কি ঘটনা যি ঠাইৰ পৰা সংযোগ বিচ্ছিন্ন হৈছিল সেই বিমানখন 16 মিটাৰ দূৰত্বত আমি সীমাশ্ৰীৰ যি শেহতীয়া আপডেট আজি আমাৰ দৰ্শকক দিলে সেই আপডেটৰ আঁত ধৰি জনাবলৈ বিচাৰিছোঁ যে 16 কিলোমিটাৰ দূৰত্বত অৰ্থাৎ 10 মাইল দূৰত্বত নিৰুদ্দিষ্ট হোৱা সেই বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে জনাইছোঁ এই মুহূৰ্তৰ বিগ আপডেট ৰাছিয়াৰ মাজ আকাশৰ পৰা সন্ধানহীন হোৱা বিমানখনৰ যিটো নিৰ্দিষ্ট দূৰত্বৰ পৰা সন্ধানহীন হৈছিল সেই স্থানৰ পৰা 16 কিলোমিটাৰ অৰ্থাৎ 10 মাইল দূৰত্বত উদ্ধাৰ হৈছে বিমানখনৰ ধ্বংসাৱশেষ ইতিমধ্যে ফিউজেজটো উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে তাৰ কিন্তু এই পৰ্যন্ত খবৰ আহি পৰা নাই ক্ৰু মেম্বাৰ সহ যাত্ৰীসকলৰ কি হ'ল পাইলটৰ কি হ'ল সেই খবৰ এই মুহূৰ্তলৈকে আহি পৰা নাই কিন্তু ৰাছিয়াৰ মাজ আকাশৰ পৰা সন্ধানহীন হৈ পৰা সেই বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰিছে আৰু যিসমূহ বিষয়া আছে সেই আংগাৰা বিমান সংস্থাৰ N-24 বিমানখনে চীনৰ সীমান্তৰ ওচৰৰ ব্লাগোভেচেন্স্কৰ পৰা ওলাই গৈছিল আৰু তিনটা বিমানবন্দৰৰ কাষ চাপি অহাৰ লগে লগে ৰাডাৰৰ পৰা অদৃশ্য হৈ পৰিছিল তেনেতেই হাহাকাৰ লাগিছিল যে কলৈ গ'ল বিমানখন কিয়নো বিমানখনত 50 জনতকৈও অধিক মানুহ আছিল 50 জন যাত্ৰী আছিল 6 গৰাকী ক্ৰু মেম্বাৰ আছিল আৰু এনেদৰেই দেখিবলৈ পোৱা গৈছিল ৰাছিয়াৰ সেই বিমান দুৰ্ঘটনাক লৈ হাহাকাৰ সদৃশ পৰিস্থিতি এতিয়া যেটো আপডেট আমি আপোনালোকক জনাইছো যে জানিবলৈ দিয়া হৈছে বা জানিব পৰা গৈছে যে বিমানখন দুৰ্ঘটনাত হয়তো পতিত হৈছে কিয়নো বিমানখনৰ ফিউজেজ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে কিন্তু সেই যাত্ৰীসকল কলৈ গ'ল তাত থকা কেবিন ক্ৰু মেম্বাৰ সকলৰ কি হ'ল সেই সন্দৰ্ভত বিস্তৃত আপডেট কিন্তু এই মুহূৰ্তলৈকে আহি পৰা নাই হঠাৎ ৰাছিয়াৰ মাজ আকাশৰ পৰাই এনেদৰে প্ৰথমে এখন বিমান সন্ধানহীন হৈ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ বিশ্বকে হতচকিত কৰি তুলিছে আৰু তাৰে পৰাই এটা প্ৰশ্নৰ উত্থাপন হৈছে আমি আৰম্ভণিতে কৰা প্ৰশ্নক অনুযায়ী কিয়নো 2025 বৰ্ষটো বিমান যাত্ৰীৰ বাবে বিপজ্জনক হৈ পৰিছে নেকি এটাৰ পাছত আনটোকৈ বিমান দুৰ্ঘটনাৰ খবৰ আহি আছে এটাৰ পাছত আনটোকৈ বিভিন্ন বিমানত থকা ক্ৰুটিৰ খবৰ আহি আছে সেইদিনাখন গুজৰাটত হোৱা বিমান দুৰ্ঘটনা আজিৰ পৰা মাত্ৰ 3টা দিন পূৰ্বে হোৱা ঢাকাৰ সেই বিমান দুৰ্ঘটনা এই কথাবোৰ মানুহে পাহৰিবলৈ নোৱাৰোতে আজিৰ পৰা কেইটামান দিন পূৰ্বে কেদাৰনাথত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনা এটাৰ পাছত আনটোকৈ বিমান দুৰ্ঘটনাই বিমান যাত্ৰীৰ মনলৈ যে এক শংকা আৰু এক অশনি সংকেত কঢ়িয়াই আনিছে সেয়া ধুৰুপ এতিয়া প্ৰশ্ন হৈছে ইয়াৰ পূৰ্বেও বিমান সেৱা প্ৰাধিকৰণে বাৰম্বাৰ কৈছিল যে বিমানবন্দৰ সমূহত থকা বিভিন্ন বিজুতিৰ সমান্তৰালকৈ উৰণৰ পূৰ্বে বিমানসমূহ প্ৰকৃত ৰূপত পৰীক্ষণ নকৰাৰ ফলতেই যাত্ৰীৰ জীৱনলৈকে ভাবুকি কঢ়িয়াই অনা এনে বিমান উৰণ কাৰ্য চলিয়েই আছে এনেবোৰ প্ৰতিষ্ঠানক জবাবদিহি কৰিবলৈ সাজু হোৱাৰ পিছতে এটাৰ পাছত আনটোকৈ বিমান দুৰ্ঘটনাৰ খবৰ আহিছে ৰাছিয়াৰ মাজ আকাশৰ পৰা সন্ধানহীন হোৱা সেই বিমানখনৰ যি ধ্বংসাৱশেষ উদ্ধাৰ হৈছে কিন্তু তাৰ যাত্ৰীৰ খবৰ পোৱা নাই সেই যাত্ৰীসকল কেনে আছে কি কৰিছে কত উদ্ধাৰ হৈছে সেই বিস্তৃত খবৰ আমি আপোনালোকক জনাই থাকিম সংযুক্ত হৈ থাকিব আমাৰ সৈতে